নমস্কাৰ আজি কেইদিনমানৰ আগৰ পৰা বিশেষকৈ 2014 চনৰ পৰা যদি আমি বিশেষকৈ এটা কথা লক্ষ্য কৰোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা বিজেপিৰ যিকোনো নেতাৰ মুখতে হওক আপোনাৰ কি কেন্দ্ৰ চৰকাৰ কি ৰাজ্য চৰকাৰ তেওঁলোকৰ মুখত এটাই নাম পাকিস্তান ISI ISIS এইবিলাক নামে তেওঁলোকৰ মুখত সঘনাই চৰ্চিত হয় আৰু যেতিয়া তেওঁলোকে মানে গম পায় যে তেওঁলোকৰ দিন উকলিল বা যেতিয়াই গম পায় যে ৰাইজ তেওঁলোকৰ পৰা দূৰত যাব ধৰিছে তেতিয়াই তেওঁলোকে এই পাকিস্তানৰ সহায় লয় ISI এজেণ্ট বা ISISৰ কথা তেওঁলোকে ক'ব খোজে কিন্তু শেহতীয়াভাৱে তেওঁলোকে এতিয়া দুদিনমানৰ পৰা এটা কথা বেছিকৈ ক'ব বিচাৰি আছে যে আমাৰ কংগ্ৰেছ দলৰ লোকসভাৰ কংগ্ৰেছ দলৰ বিৰোধী দলৰ উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী ISIৰ এজেণ্ট বুলি তেওঁলোকে প্ৰচাৰ কৰিব বিচাৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো বিশেষকৈ টুইটো কৰি আছে কিন্তু লাষ্ট পাব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ ৰাজ্যত তেওঁলোকৰ চৰকাৰ তাৰ পিছত তেওঁলোকে টুইট কৰি ফেসবুক কৰি কোনোবা কোন ISI এজেণ্ট কোন ISI এজেণ্ট নহয় এইবিলাক কথা তেওঁলোকে ক'বলৈ আচলতে লজ্জাবোধ কৰিব লাগিছিল তোমালোকৰ হাতত গোটেই পাৱাৰ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেন্দ্ৰত ৰাজ্যত সকলো পাৱাৰ আছে যদি কোনোবা ISI এজেণ্ট আছে তেওঁলোকে আপোনালোকে কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে আজি 2 বছৰমান আগত আপোনাৰ হয়ে বাই থকা দুগৰাকী মন্ত্ৰী এগৰাকী পীযুষ হাজৰিকা এগৰাকী জয়ন্ত মল্ল বৰুৱা যে মুখ বেখা কৰি তেওঁলোকে কথা কৈছিলে যে ইউডিএফৰ দুজনকৈ MLA ISI এজেণ্ট বুলি কৈছিলে আৰু সেই দুজন MLA আমি বাৰে বাৰে উঠিছিলো যে MLA দুজনৰ নাম কওক ISI যদি এজেণ্ট হয় MLA দুজনৰ নাম কওক কিন্তু জয়ন্ত মল্ল আৰু পীযুষ হাজৰিকা আজিলৈকে সেই MLA দুজনৰ নাম ক'ব নোৱাৰিলে কিয় ক'ব নোৱাৰে আপোনালোকৰ দিনত আপোনাৰ ISI কে যে চিঞৰি আছে ISI এজেণ্ট যদি এনেকৈ মুকলি আকাশৰ তলত যদি ঘূৰি থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিছে খৰাৰ ঘাঁ কাটি আছে নেকি আপোনাৰ ৰাজ্যত চৰকাৰ কেন্দ্ৰত চৰকাৰ প্ৰশাসন আপোনালোকৰ পুলিচ আপোনালোকৰ তাৰ পিছত আপোনালোকৰ এজেণ্টবিলাক কিয় ধৰিব নোৱাৰে এইবিলাক আপোনালোকে মুখ চুপতি মাৰি কাৰোবাৰ জনমানসত সেৱা কৰাৰ বাবে যিটো আপোনাৰ প্ৰয়াস কৰিছে সেই প্ৰয়াস কিন্তু আপোনালোকে বেছি দিন আপোনালোকে আগবাঢ়িব নোৱাৰিব মই জানো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে আপুনি ভাবিছিল যে উজনি অসমত আপোনালোকৰ প্ৰতি মানুহৰ জনসমৰ্থন বহুত আছে বুলি ভাবিছিল কিন্তু আজি 3 দিন ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত উজনিৰ চতালে কংগ্ৰেছ শীৰ্ষক এটা এক কাৰ্যসূচী আমাৰ ৰূপায়ণ কৰা হৈছে আৰু তাত স্পষ্টভাৱে স্থানীয় ৰাইজসকলে কি মাৰ্গেৰিটা কি মাকুম কি চাবুৱা কি লাহোৱাল কি ডিগবৈ সকলোতে কিন্তু ৰাইজে এটা কথাই কৈছে যে আপোনালোকে কাম কৰা নাই চাহ জনগোষ্ঠীক আপোনালোকে 351 টকা মজুৰি দিম বুলি কৈ আপোনালোকে নিদিলে চাহ জনগোষ্ঠী অঞ্চলত আপোনালোকে স্কুল বনোৱা বুলি কৈ কেইটামান বিল্ডিং বনাইছে কিন্তু তাত আপোনালোকে শিক্ষক দিব পৰা নাই আপোনালোকে ৰাস্তাৰ কাম কৰিছে আধা কৰিছে তাতকৈ বেছি কৰিব পৰা নাই মাৰ্গেৰিটাত কয়লাৰ খনি চলি আছে অবৈধ কয়লাৰ খনি চলি আছে অবৈধ কয়লাৰ সিন্ডিকেট চলি আছে তাৰ ৰাইজে স্পষ্টকৈ ভূপেন বৰা ডাঙৰীয়াৰ আগত কৈ আছে সেই কথা আপুনি অনুৰমণ কৰিব পাৰিছে আৰু সেই কাৰণে আসলতে আপোনাৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে আপুনি জানিছে যে ভূপেন বৰা ডাঙৰীয়াই যে এই যে ৰাইজৰ মাজলৈ যে ৰাইজে যে তেখেতসকলে যে অভাৱ অভিযোগৰ কথা যে সঁচা ছবিখন যে দাঙি ধৰিলে অসমৰ ৰাইজৰ আগত তাৰ কাৰণে আপোনাৰ মানে ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে সেই কাৰণে কথাটো আপুনি ডাইভাৰ্ট কৰাৰ বাবে আপনি গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীক ISI এজেণ্ট বুলি ক'ব বিচাৰিছে লাজ লাগিব লাগে আপোনালোকৰ মই পুনৰবাৰ কৈছো কেন্দ্ৰ ৰাজ্যত চৰকাৰ থকাৰ পিছত আপোনালোকে কিয়ৰ টুইটাৰ আৰু ফেসবুকত মুখ চুপতি মাৰি থাকে যদি আপোনাৰ সাহস আছে আপোনালোকে এৰেষ্ট কৰক গৌৰৱ ডাঙৰীয়াই স্পষ্টকৈ কৈছে যদি তেখেতৰ পত্নী যদি ISI এজেণ্ট হয় তেতিয়াহ'লে তেখেত ৰৰ এজেণ্ট ভাৰতৰ এজেণ্ট বুলি কৈছে আৰু এই যুঁজত পাকিস্তান ভাৰতৰ যুদ্ধত ভাৰতবৰ্ষই জয়লাভ কৰিব বুলি তেখেতে কৈছে বাৰম্বাৰ যদি আপোনাৰ ইমান দম আছে তেতিয়া আপুনি কৰি দেখাওক তেখেতে প্ৰত্যক্ষভাৱে চ্যালেঞ্জ কৰিছে কিয় বেয়া হৈছে আপুনি এই কাৰণে নেকি যে কংগ্ৰেছ দলে প্ৰতিদিনে আপোনাৰ পত্নীৰ নামত যিবিলাক দুৰ্নীতি আছে এই দুৰ্নীতি উদঙাই থকা কাৰণে আপুনি লাজ পাইছে নেকি আপোনাৰ পত্নী প্ৰথমতে চাহ বাগিচা ক্ৰয় কৰা আৰম্ভ কৰিলে এতিয়া উজনিৰ এখনো বোধহয় চাহ বাগিচা নাই গোটেই চাহ বাগিচা পাৰিলে আপোনাৰ পত্নীৰ নামত হৈয়ে গৈছে কিজানি এখনৰ পিছত এখন চাহ বাগিচা কিনি আছে কি কলিয়াবৰ কি বঙৰা কি মাজুলী বিঘাই বিঘাই শ বিঘা আপোনালোকৰ পত্নীৰ নামত মাটি ক্ৰয় কৰি আছে ইও অবৈধভাৱে কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰি পেলাই ইমানখিনি আপোনালোক অনিয়ম কৰিছে এইফালে যদি গুৱাহাটীৰ গ্ৰীণ বাছ এইফালে যদি DGP অফিচত দিয়া দুখন ইনোভা এনেকুৱা যিমানে বিজনেছৰ কথা কয় নতুবা এটাৰ পৰা এটা চেনেল টিভি চেনেল আপোনাৰ পত্নীৰ নামত হ'ব ধৰিছে সকলোৱে দেখি আছে
এই যে আপোনাৰ দুৰ্নীতিৰ যে পৰ্বতসম দুৰ্নীতি পৰিয়ালৰ যে পৰ্বতসম দুৰ্নীতিৰ পাহাৰ গৰিছে এইসকল ৰাইজে দেখিছে আৰু আপোনালোকে ফিল্ডত যে কাম কৰা নাই সেই কথা উজনিৰ মানুহে যেতিয়া চাৰিওফালে যেতিয়া কংগ্ৰেছ দলৰ মানুহক কংগ্ৰেছ দলৰ এই চতালে চতালে কাৰ্যসূচীৰ জৰিয়তে যে সমগ্ৰ অসমক জনাই আছে সেইকাৰণে আপোনাৰ আচলতে ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে আপোনালোকক বাৰ বাৰ কৈছোঁ কিয় বিজেপি হোৱাৰ পিছতে কিয় পাকিস্তানৰ ভয় দেখুৱাব লগা হৈছে আপোনালোকে কেনেকৈ পুলৱামাত 40 গৰাকীকৈ আমাৰ CRPF জনক হত্যা কৰা হ'ল কেনেকৈ এই যে জইন আইসিস বুলি আমাৰ নলবাৰীৰে ধৰ্মপুৰ সমষ্টি তেতিয়া ধৰ্মপুৰ আছিল এতিয়া টি হৈছে সেই সমষ্টিৰে বহুত গছত জইন আইসিস বুলি লিখিছিল আৰু ধৰা পৰা ব্যক্তিগৰাকী আছিল তপন বৰ্মন আপোনালোকৰ মন্ত্ৰী চন্দ্ৰমন পাটৰি সৌহাদ স্বৰূপ এগৰাকী বিজেপিৰ নেতা আছিল তপন বৰ্মন তেওঁ ধৰা পৰিছিল জইন আইসিস বুলি গতিকে কিয়ৰ আইসিস ISI পাকিস্তান বুলি চিঞৰি থাকে যিয়ে দেশদ্ৰোহী কাম কৰিছে তাক ধৰি লওক আপোনালোকে গ্ৰেপ্তাৰ কৰক আমি সহযোগ কৰিম এই যে UDFৰ দুজন আপুনি ISR এজেন্ট থকা বুলি কৈছিল দুজন বিধায়ক সেই দুজনৰ নাম কওক আপোনালোকে যে কৰিব নোৱাৰে অসমৰ ৰাইজক এৰি দিয়ক অসমৰ ৰাইজে সিদ্ধান্ত ল'ব কিয়ৰ এইবিলাক মুখচুপতি মাৰি কাৰোবাক জনমানসক হেয় কৰাৰ বাবে আপুনি চেষ্টা কৰিছে নে আপোনালোকৰ যে প্ৰথম এডভান্টেজ আসামত আপুনি যে ফেইলিয়াৰ হৈছিলে সেই থাকি পেলাই এডভান্টেজ তোৰ কথা যে আপোনালোক কৈ আছে সেইবিলাকৰ কাৰণে মানুহক মানে ফালৰি কাটিব বিচাৰি আছে নেকি সেইবিলাক কথা স্পষ্ট কৰক লাজ লাগিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি শীৰ্ষৰ ভাৰতৰ শীৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বুলি কৰিম বুলি কৈছিলে কিন্তু নোৱাৰিলে এতিয়া নিবনুৱাৰ সংখ্যা আপোনাৰ 36 লাখ হৈছে 36 লক্ষতকৈ বেছি নিবনুৱাৰ সংখ্যা পাৰিছে প্ৰায় 36 লাখ 46 হাজাৰ প্ৰায় 37 লাখ আৰু আপুনি কেতিয়া কি কৈছিলে যেতিয়া আপোনাক ধৰা আছিল নিবনুৱাৰ সংখ্যা বহুত বেছি বুলি যেতিয়া কংগ্ৰেছে যেতিয়া আপোনাক প্ৰত্যক্ষভাৱে ভূপেন বৰাৰ প্ৰশ্ন কৰিছিল তেতিয়া আপুনি এদিন কৈছিলে যে আজি 2 বছৰ আগত কৈছিলে আপুনি 12 লাখ আছিল মাত্ৰ 12 লক্ষ হে আপুনি মিছা কথা কৈছিল কিয়নো 2019 চনত 20 লাখ আছিলে 2020 চনত 20 লাখতকৈ অলপ বাঢ়িছিলে 2021 চনত 22 লাখ আৰু এতিয়া 23 চনত 21 লাখ আৰু এতিয়া মাত্ৰ এটা দুটা বছৰৰ ভিতৰত 36 লাখতকৈ বেছি নিবনুৱাৰ সংখ্যাৰ কিয় ৰেজিষ্ট্ৰেচন আৰু আনৰেজিষ্টাৰ্ড কিমান আছে যদি চাব যায় তেতিয়ালে 50-60 লক্ষতকৈ বেছি নিবনুৱা সংখ্যা অসমত ভৰি পৰিছে সেই কথাৰ বাবে গুৰুত্ব দিয়ক অকল নিজৰ পুত্ৰক 17টা বছৰ নহতে 18টা কোম্পানীৰ মালিক কৰিলে যে আপুনি নিবনুৱা সমস্যা সমাধান হ'ব বুলি নাভাবিব আপুনি অসমৰ এই নিবনুৱা যুৱক যুৱতীৰ কাৰণে আপুনি চিন্তা কৰিব লাগিব আপোনাৰ দিনতে ইমান ডাঙৰ কথা কয় 8000 কৈ চৰকাৰী স্কুল বন্ধ হৈ গ'ল 2 লাখ কৈ ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ গ'ল আৰু কি কৰিলে প্ৰায় 2100 খন প্ৰাইভেট স্কুল বনালে 2000তকৈ বেছি মদৰ দোকান আপুনি খুলিলে লাজ পাব লাগে আপুনি লাজ পাব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সুদীৰ্ঘকাল শিক্ষামন্ত্ৰী আপুনি আছিল সুদীৰ্ঘকাল স্বাস্থ্যমন্ত্ৰী আপুনি আছিল কিন্তু আজি শিক্ষাৰ অৱস্থা পয়া লগা হৈছে 8000 খন চৰকাৰী স্কুল বন্ধ হয় 3000 খন স্কুল প্ৰাইভেট স্কুল খুলিব লগিয়াটো আচলতে অসমৰ শিক্ষা জগতৰ বাবে ইয়াতকৈ আৰু বেয়া দিন বুলি আমি ক'ব নোৱাৰো আপুনি নিজে লাজ পাব লাগিছিল আপুনি হেলথ মিনিষ্টাৰ আটাইতকৈ বেছি দিন স্বাস্থ্যমন্ত্ৰী হৈ আছিল কিন্তু আপোনাৰ এগৰাকী মন্ত্ৰী অশোক সিংগালে কৈছে যে এতিয়া হস্পিটেলত ডক্টৰ নাই সঁচা কথা কাৰণ বহু হস্পিটেলত যেতিয়া আমি যাব লাগে তেতিয়া পৰিৱেশবিলাক দেখা পাওঁ আপুনি বহুত ডাঙৰ ডাঙৰ কথা কয় এতিয়াও জিএমচিত আপুনি বেড দিব নোৱাৰে মানুহক ভালকৈ আপুনি নলবাৰীৰ যিখন আপুনি মেডিকেল কলেজ বনোৱা বুলি কৈছে এতিয়াও তাতে কিন্তু পৰ্যাপ্ত সুবিধা নাই কেতিয়াবা মানে এক্সৰেৰ অভাৱত হাহাকাৰ কৰি উঠে কিছুমান সৰু বস্তুৰ কাৰণে হাহাকাৰ কৰি ডক্টৰ নাথাকে নাৰ্ছ নাথাকে মানুহ কেনেকৈ অলিয়ে গলিয়ে ঘূৰি ফুৰিব লগা হৈছে তাতকৈ লজ্জাজনক দুখজনক কথা একো নাই মেডিচিন আপোনালোকে ভালকৈ দিব পৰা নাই এতিয়ালৈকে গতিকে লাজ পাব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া আপোনালোকে নিজৰ ব্যৰ্থতা ঢাকিবলৈ আপোনালোকে যিবিলাক এই নিকৃষ্ট আপোনালোকে ৰাজনীতি কৰিব ধৰিছে এয়া কিন্তু আচলতে আটাইতকৈ মানে এই ঘটিকাৰ আটাইতকৈ দুখজনক ছবি বুলি মই ক'বলৈ বাধ্য এতিয়াও সময় আছে আপোনালোকে কাৰোবাক ISR এজেন্ট বুলি আঙুলি টুৱাই দি ফেচবুক টুইটাৰত এইবিলাক নটংকিবিলাক কৰি থকাতকৈ এইবিলাক মুখ চুপতি মৰাতকৈ যদি আপোনালোকৰ সঁচা প্ৰমাণ আছে তেতিয়াহ'লে কাৰোবাক গ্ৰেপ্তাৰ কৰি দেখাই দিয়ক কোনো বাধা নিদিয়ে আপোনাক কোনো বাধা নিদিয়ে কংগ্ৰেছলৈ কেতিয়াও আপোনাক বাধা নিদিয়ে যদি আপোনাৰ ISI এজেন্টক যদি আপোনালোকে গ্ৰেপ্তাৰ কৰে কেতিয়া কোনো কংগ্ৰেছৰ মানুহে বাধা নিদিয়ে আপোনালোক অপেনলি কৰিব দিছে কিন্তু এইবিলাক মুখ চুপতি মাৰি কাৰোবাৰ জনপ্ৰিয়তা হ্ৰাস কৰাৰ বাবে বা কাৰোবাক জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ বাবে এইবিলাক নকৰিব আপুনিও জানে যে চতালে কংগ্ৰেছ আৰম্ভ হোৱাৰ লগে লগে যেতিয়া আপোনালোকৰ দুৰ্নীতি আপোনালোকৰ ব্যৰ্থতা যে ৰাইজৰ মাজত যে উদঙাই দিয়া হ'ল সেই কথা আপুনি গম পাই এতিয়া ভয় খাইছে
আপুনি চিন্তা নকৰিব অকল উজনি অসমতে নহয় 20 তাৰিখৰ পৰা 24 তাৰিখলৈকে বৰাক উপত্যকাত চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী লোৱাব ভূপেন বৰা ডাঙৰীয়াই নিজে প্ৰত্যক্ষভাৱে ৰাইজৰ লগত কথা পাতিব কি আপোনালোকে দুৰ্নীতি কৰিছে আৰু কি আপোনালোকৰ ব্যৰ্থতা সকলো কথা স্পষ্ট হৈ পৰিব আপোনালোকৰ কিন্তু এইবিলাক আপোনালোকে যেতিয়া আপোনালোকে এই বিপদত পৰে তেতিয়াই এইবিলাক আপোনাৰ ট্ৰাম্প কাৰ্ড খেলাটো বন্ধ কৰক নিজৰ ব্যৰ্থতা ঢাকক আৰু পাৰিলে আপোনাৰ নিজৰ পৰিয়ালক কণ্ট্ৰল কৰক যে আপোনাৰ যে অবৈধ এই যে সম্পত্তিৰ পাহাৰ গঢ়িব দিছে এইবিলাক বন্ধ কৰাৰ বাবে আপুনি চেষ্টা কৰক তেতিয়া কম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এগৰাকী পুৰুষ হয় আপোনাৰ পুৰুষ বুলি তেতিয়াই ক'ব পাৰিম সেইকাৰণে মই শেষত কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এইবিলাক মুখ চুপতি বন্ধ কৰক সঁচা অৰ্থত আপুনি কাম কৰিবলৈ চেষ্টা কৰক তেতিয়া মানুহে ক'ব নহ'লে কিন্তু আপুনি যে 26 চনত যে আপোনাৰ যে নিষ্ঠাৰ নাই আপুনি যে আপোনাক যে অসমৰ ৰাইজে দিছপুৰৰ সিংহাসনৰ পৰা যে চচৰাই বাগৰাই লৈ যাব আৰু আপোনাৰ যে অহংকাৰ আপোনাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ যে ব্ৰহ্মপুত্ৰ নদীত যে দলিয়াই পেলাব সেয়া নিশ্চিত হৈ পৰিছে আজিলৈ এইখিনিয়ে ক'লো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে আপুনি এইবিলাক ISI এজেণ্টলৈ মুখ চুপতি মাৰাতকৈ আপোনালোকৰ গৃহ বিভাগক আপোনালোকে দায়িত্ব দিয়ক ভালকৈ নিজৰ আপোনাৰ হাততে দায়িত্ব আছে পাৰিলে আপুনি তদন্ত কৰক আৰু দোষীক উচিত শাস্তি দিবলৈ আপুনি চেষ্টা কৰক যদি পাৰে এনে মুখ চুপতি মাৰি নাথাকিব ধন্যবাদ